আগ্ৰাসী ভূপেন বৰা এবাৰ ক্ষোভিত হৈ পৰিছে। ভূপেন বৰা এবাৰ আগ্ৰাসী হৈ পৰিছে। যদি কংগ্ৰেছৰ চৰকাৰ আহে তেনেহলে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত প্ৰতিশোধমূলক নীতি অৱলম্বন কৰিব কংগ্ৰেছে। ভূপেন বৰাই এবাৰ খোলাখুলিকৈ এই কথা কবলৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে এটা মন্তব্য কৰিছিল যে অসমৰ সকলো লোকৰে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ যিখিনি সম্পত্তি, ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিখিনি অসমবাসীৰ, এই কথা হিমন্ত বিশ্ব শৰ্মাই বক্তব্য ৰাখিলে। এই বক্তব্যটো আমি শুনাই ল'ব বিচাৰিছো। তাৰ পিছত ভূপেন কুমাৰ বৰাই কেনেদৰে প্ৰত্যাহ্বান জনাইছে, কেনেদৰে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে আজিৰ দিনটোত, সেয়া আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। প্ৰথমতে শুনাইছো হিমন্ত বিশ্ব শৰ্মাই কোৱা বক্তব্যটো, আৰু তাৰ পাছত ভূপেন বৰাই কি প্ৰত্যুত্তৰ দিছে সেয়া শুনো। আৰে ৰিণিকী ভূঞা শৰ্মাই যি কৰিছেতো অসমৰ ৰাইজকে দি থৈ যাব, কোনো লৈ নাযায়। এটা এটাকৈ যি কৰিছে অসমৰ ৰাইজকে দি গৈ আছে। নিউজ লাইভো অসমৰ ৰাইজক দি থৈ যাব, চব অসমৰ ৰাইজকে দি থৈ যাব। মোৰ ল'ৰা ছোৱালীৰ কাৰণে একো নাথাকে, সেইটো চিন্তা কৰিব নালাগে। এইটো আপোনালোকে ধৰি লওক যে ৰিণিকী ভূঞাই যিখিনি কৰিছে, যেনেকৈ গণেশগুৰি মাটিটো দেখুৱাইছিল, তাত এতিয়া কি হ'ল? সাই বাবাৰ মন্দিৰ হৈ গ'ল। মোৰ নেক্সট মাটি এটা আছে জুৰুডত, তাত এতিয়া শিৱজীৰ মন্দিৰ এটা বনাব গৈ আছোঁ। বান্দিয়া স্কুলো এসময়ত অসমৰ ৰাইজৰ কাৰণে আহি যাব। ৰিজৰ্টো অসমৰ ৰাইজৰ আহি যাব। মোৰ ল'ৰা ছোৱালীকতো একো নালাগে, চব ইয়াতে থাকি যাব। এইটো চিন্তা নকৰিব, উইলখন পঢ়িলে গম পাই যাব পিছত। একো লৈ যোৱা নাযায়। খালি কাৰোবাৰ যদি উপাৰ্জন হয়, টকাকেইটা কি কৰিব? এতিয়া নিউজ লাইভত প্ৰফিট হ'লে টকাকেইটা পানীত পেলাই দিলেই হ'ল ৰাতিপুৱাই গৈ পেলাই। এতিয়া কি কৰিব? এতিয়া কিবা এটাতো কৰি থাকিব লাগিব নহয় জীয়াই থকালৈকে। গতিকে এইবিলাক কৈ লাভ নাই, এইবিলাক অসমৰ সম্পত্তি বুলি ধৰি থৈ দিয়ক, যে এইবিলাক চব অসমৰ মানুহৰ কাৰণে আহিব। নিউজ লাইভৰ এমপ্লয়ীবিলাকেই পাব। এইটো ধৰি থৈ দিয়ক যে কেতিয়াবা এইটো সমবায় হৈ যাব, সকলো নিউজ লাইভৰ এমপ্লয়ী নিউজ লাইভৰ মালিক হ'ব। গতিকে এইটো আপোনালোকে ধৰি থৈ দিয়ক। এইবিলাক কৰি লাভ নাই। আমি বেলেগ তেজ মঙহোৰে বনা মানুহ হয়। মই যি অভিযোগ আনিছিলোঁ অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আওপকীয়াকৈ মই অনা অভিযোগ স্বীকাৰ কৰিছে। তেখেতে যে নিজৰ ব্যক্তিগত পৰিয়ালৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ মুখপাত্ৰ হিচাপে আজি যি বক্তব্য ৰাখিছে, সেইটোৱেই মোৰ অভিযোগৰ সত্যতা প্ৰমাণিত কৰিলে যে তেখেতৰ পৰিয়ালৰ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ মুনাফা লাভ কৰিবৰ কাৰণে আৰু প্ৰতিযোগিতাত তেখেতে যে অৱতীৰ্ণ হৈছে, আজি সেই কথাখিনি স্পষ্ট হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আজি জনাই দিছোঁ যে কংগ্ৰেছ দলৰ 2026 বিধানসভাত যিখন নিৰ্বাচনী ইস্তাহাৰ থাকিব, তাত ইতিমধ্যেই মই আগতে উল্লেখ কৰিছোঁ, আমি চৰকাৰ গঠন কৰাৰ 100 দিনৰ ভিতৰত SIT স্পেচিয়েল ইনভেষ্টিগেটিভ টীম গঠন কৰি বিজেপি চৰকাৰৰ দিনত হোৱা ব্যাপক দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ, লুণ্ঠন পুংখানুপুংখ তদন্ত কৰা হ'ব। আৰু আয়তকৈ যি বেছি উপাৰ্জন কৰা হৈছে আৰু আয়তকৈ বেছি উপাৰ্জন কৰি যি সম্পত্তি পাহাৰ গঢ়া হৈছে, SITৰ জৰিয়তে সেইবিলাক হিচাপ উলিয়াই পেলাই বাজেয়াপ্ত কৰা হ'ব। আৰু বাজেয়াপ্ত হোৱা সম্পত্তি বিক্ৰী কৰি পোৱা পইচা চৰকাৰৰ ভঁৰালত জমা হ'ব। হয়তো মুখ্যমন্ত্ৰীগৰাকীয়েও পূৰ্বানুমান কৰিব পাৰিছে যে বিজেপিৰ ক্ষমতাৰ সময়সীমা টুটি আহিছে, ক্ষমতাৰ পৰা যে বিজেপি অপসাৰিত হ'ব আৰু সম্পত্তি যে SITয়ে বাজেয়াপ্ত কৰিব, সেইকাৰণে হয়তো তেখেতে উইলৰ কথা কৈছে। কিন্তু কোনো ধৰণৰ মিথ্যাচাৰ আৰু আৱেগিক পৰিস্থিতি সৃষ্টি কৰি দুৰ্নীতি, ভ্ৰষ্টাচাৰ গাপ দিবলৈ চেষ্টা কৰি লাভ নাই। আপুনি কি সম্পত্তি উইল কৰিব বিচাৰিছে, আপুনি উইলখন ৰাজহুৱা কৰক। উইলখন অসমৰ চিফ ছেক্ৰেটাৰীৰ হাতত জমা দিয়ক। তেতিয়া আমি চিন্তা কৰিম যে SIT গঠন কৰাৰ প্ৰয়োজন থাকিব নাথাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।